হাই ফ্ৰেণ্ডছ, এটা সৰুকৈ আপডেট। SSC GD 2026-ৰ ভেকেঞ্চিত মানে প্ৰথমৰ পৰা এতিয়ালৈকে, যেতিয়াৰ পৰা আমাৰ এক্সাম চলিছে 27 এপ্ৰিলৰ পৰা এতিয়ালৈকে আমাৰ মানে সমস্যা আৰু এই সমস্যাবিলাক মানে চব কেণ্ডিডেটৰ লগতে হোৱা নাই, কিন্তু বহুতৰে লগত এতিয়াও হৈ আছে। আৰু কিমান সমস্যা হয় এইটো আমি ক'ব নোৱাৰোঁ। ইয়াৰ মাজতে এটা নতুন সমস্যা, এইটো ঠিক সমস্যা বুলিও ক'ব নোৱাৰি, নিশ্চয় ইয়াৰ সলিউশ্যন দিব। মানে কি, যোৱাকালিৰ পৰা মোৰ তাত কমেণ্ট আহি আছে, কিন্তু মই কথাটো মানে ভাবিছিলোঁ কি যে হয়তো ছাৰ্ভাৰৰ ইছ্যু নহ'লে কিবা এটা সমস্যা আছে। মানে প্ৰব্লেমটো এনেকুৱা, এই কেণ্ডিডেটজনে মোক অলপ আগত মানে ৰিচেণ্টলি আৰু তেওঁ মোক জনালে যে দাদা মোৰ এক্সাম ডেটটো নাইকিয়া হৈ গ'ল। কালিৰ পৰা সেই কথাটোৱে শুনি আছোঁ যে মোৰ দাদা এক্সাম ডেটটোৱে নাইকিয়া হৈ গ'ল। এতিয়া কথাটো হ'ল, তেওঁ নিজৰ নামটো আৰু ফাদাৰ নেমটো তেওঁ নিজে লুকুৱাই মোক দিছে। বাকী ৰেজিষ্ট্ৰেশ্যন আইডিটো আছে, এইটো একো নাই। পাছপৰ্টটো যিহেতু এইটো মই পাব্লিছ কৰা নাই। কথাটো হ'ল, তেওঁৰ এক্সাম চিটি আছিলে গুৱাহাটী আৰু তেওঁৰ ষ্টেটাছত দেখুৱাই আছে এপ্লিকেশ্যন একচেপ্টেড। এতিয়া কথাটো হ'ল কি, তেওঁক মই সুধিলোঁ যে তোমাৰ প্ৰথমতে যেতিয়া এপ্লিকেশ্যন একচেপ্টেড হৈ পেলাই এক্সামৰ বাবে তোমাক ডেট দিছিলে, তোমাৰ কেই তাৰিখে এক্সাম আছিল? তেতিয়া তেওঁ কৈছে যে মোৰ এক্সাম 21 তাৰিখে আছিলে। এতিয়া কথাটো হ'ল, এতিয়াতো মোৰ নিজৰে আছে 20 তাৰিখে, মানে 20 মে'ত এক্সাম আছে, আৰু মোৰ এতিয়ালৈকে সুন্দৰকৈ মোৰ চব দেখুৱাইও আছে আৰু মোৰ এতিয়ালৈকে একোৱে ফাৰ্ষ্টৰ পৰা এতিয়ালৈকে একোৱে প্ৰব্লেম হোৱা নাই। আজিটোলৈকে হোৱা নাই। তো কালিৰ পৰা কি হ'ব ময়ো নাজানো। কিন্তু কথাটো হ'ল, এতিয়া এই কেণ্ডিডেটজনৰো এক্সাম চিটি গুৱাহাটীয়ে আৰু মোৰো এক্সাম চিটি গুৱাহাটী। কিন্তু এতিয়া কি হিচাপত হয়তো তেওঁৰ পঢ়িবলগীয়া আছিলে স্কলাৰ ইনষ্টিটিউট যিটো চেণ্টাৰ, তাত হয়তো পঢ়িবলগীয়া আছিল, সেইটো কাৰণে হয়তো হ'ব পাৰে, নহয়তো অন্য কিবা কাৰণ থাকিব পাৰে। গতিকে তেওঁক মই জনাব বিচাৰোঁ বা তোমালোক সকলোকে জনাব বিচাৰোঁ যে এই প্ৰব্লেমটো এতিয়া যাৰ লগত হৈ আছে, তোমালোকে 1% মানে চিন্তা নকৰিবা। তোমালোকৰ যিহেতু এপ্লিকেশ্যন একচেপ্টেড হৈ আছে, মানে একচেপ্ট হৈ আছে, গতিকে তেওঁলোকে যিহেতু অফিচিয়েলিভাৱে যোৱা কালি পৰহিৰ ভিতৰত তেওঁলোকে জনায়ো দিছে যে যিখিনিৰ এক্সাম কেঞ্চেল হৈছে বা এনেকুৱা কিছুমান প্ৰব্লেম হৈছে, তেওঁলোকৰ এক্সাম ৰিচিডিউল মানে আকৌ পাতিব। তেওঁলোকে চিন্তা কৰিবই নালাগে, নিজৰ কামখিনি কৰি থাকিলেই হ'ল। গতিকে তোমালোকৰ যে যিসকলৰ এতিয়া এপ্লিকেশ্যন ষ্টেটাছো দেখুওৱা নাই বা ধৰি লোৱা ডেটটো দেখুওৱা নাই, তেতিয়াহ'লে তোমালোকে 1% চিন্তা কৰিব নালাগে। তোমালোকৰ যদি এপ্লিকেশ্যন একচেপ্ট হৈ আছে, তেতিয়াহ'লে SSC বাপেকেও তোমালোকক এক্সাম পাতিবই লাগিব। গতিকে তোমালোকে খালি ৰৈ থাকা আৰু লগতে তোমালোকে অফিচিয়েল ছাইটত ভিজিট কৰি থাকিবা যিমান পাৰা সোনকালে আৰু ডেইলি, আৰু লগতে তোমালোকৰ ইমেইল ID আৰু টেক্সট মেছেজ একদম তোমালোকে মানে জড়িত থাকিবা সেইখিনি বস্তুৰ লগত। চ' এইখিনিয়ে ক'লোঁ, বাকী ইমান চিন্তা কৰিবলগীয়া কথা নাই। তোমালোকৰ যিখিনিৰ কেঞ্চেল হৈছে নতুনকৈ পাতিব, নতুন ডেট দিব। চ' ধন্যবাদ। পাৰিলে এই ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিয়া লগ বন্ধুলৈ। ধন্যবাদ। বাকী জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত। যিখিনি নতুন কেণ্ডিডেটে ভিডিঅ'টো চোৱা, ছাবস্ক্ৰাইব কৰি বেল আইকন অল প্ৰেছ কৰি জড়িত হৈ ল'বা। জয় আই অসম।